বিগত সময়ছোৱাত জাতিটোক কি দিলে, জাতিয়ে কি হেৰুৱালে, সকলো কথা মানুহৰ আগত উল্লেখ কৰিছো। আৰু আমাৰ কি পৰিকল্পনা, মোক কিয় ৰাইজে ভোট দিব লাগে, মই কি কৰিব খুজিছো, মোৰ পৰিকল্পনা কি, সকলো কথা ৰাইজৰ আগত স্পষ্ট ৰূপত মই দাঙি ধৰিছো। আৰু সেইকাৰণে সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰিছো। ভকত বৈষ্ণৱ আছে, আই মাতৃ আছে, জ্যেষ্ঠ ব্যক্তিসকল আছে, আপোনালোকৰ প্ৰতি সেৱা নিবেদন কৰি মই আশীৰ্বাদ বিচাৰিছো যাতে আগন্তুক দিনসমূহত অসম আৰু অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি যি জাতীয় সংগ্ৰাম সকলোৱে সন্মিলিতভাৱে আৰম্ভ কৰিছো, এই সংগ্ৰামত যাতে আমি লক্ষ্যত উপনীত হ'ব পাৰোঁ, সেইকাৰণে আপোনালোকৰ আশীৰ্বাদ হোৱাশীষ কামনা কৰিছো। জাতীয় জীৱনৰ এগৰাকী সৈনিক আৰু এগৰাকী জাতীয় যোদ্ধা হিচাপে যাতে অসম মাতৃৰ কাৰণে সদায় সেৱা কৰিব পাৰোঁ, সদায় পূজা অৰ্চনা কৰি থাকিব পাৰোঁ, তাৰ কাৰণে আমাৰ পৰা মই আশীৰ্বাদ হোৱাশীষ কামনা কৰিছো। আমি বহুত দীঘলীয়া কথা নকওঁ, ইয়াত আমাৰ সকলো আমাৰ শুভাকাংক্ষী ৰাইজ আছে, যিসকলে অসমত বিজেপিৰ অপশাসনক শেষ কৰিব খুজিছে, অসমত সাম্প্ৰদায়িক শক্তিক পুলিয়ে পোখাই নাইকিয়া কৰিবৰ কাৰণে সকলো ৰাইজ ওলাই আহিছে। গতিকে আপোনালোকক এটাই আহ্বান জনাইছো যে যিগৰাকী প্ৰাৰ্থী ইতিমধ্যে দেৱৰঞ্জন গগৈ ডাঙৰীয়াই কৈছে তেওঁ আৰু 3টা বছৰ ৰাজ্যসভাত আছে, তথাপিও আমাৰ লগত যুঁজিবৰ অহাৰ কাৰণটো এইটোৱেই যে যিবোৰ জাতীয় জীৱনৰ সংগ্ৰামী ধাৰা যিসমূহ আছে, যিসকলে মানুহৰ কাৰণে, জনতাৰ কাৰণে অন্যায়ৰ বিৰুদ্ধে মাত মাতে, সেই শক্তিসমূহক পুলিয়ে পোখাই মাৰি পেলাব লাগে, নিষেধ কৰি দিব লাগে। আৰু সেইকাৰণে তেওঁক ইয়ালৈ পঠোৱা হৈছে। 3 বছৰ থকা ৰাজ্যসভাৰ থকাৰ পিছত লোকসভালৈ হোৱাৰ কি যুক্তি আছে? যুক্তি নাই। সেইকাৰণে কৈছো যে তেওঁ হাৰিলেও তেওঁ হেৰুৱাব লগা একো নাই, ৰাজ্যসভাত থাকিবই। গতিকে ৰাইজৰ প্ৰতি আহ্বান জনাইছো যাতে আপোনালোকে সকলোৱে মোক আশীৰ্বাদ দিয়ক। মই অতদিনে সংসদৰ মজিয়াত বা বিধানসভাৰ মজিয়াত আপোনালোকৰ বিষয়সমূহ উত্থাপন কৰিবলৈ সুযোগ পোৱা নাই, কিন্তু ৰাজহুৱাভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব থাকোঁতে তাৰ পাছত যেতিয়া ছাত্ৰ সন্থা এৰিলো, ৰাজনৈতিকভাৱে আগবাঢ়িছো, বিভিন্ন সময়ত নিৰ্বাচনত হাৰিলেও মই পিছ হুহুকি অহা নাই। মানুহৰ যিবোৰ জাতীয় বিষয়, অন্যায় কৰা যিবোৰ বিষয়, সমস্যা, এইবোৰ ৰাইজৰ সন্মুখত আছো, ৰাইজৰ লগত আছো। আৰু আপোনালোকক কথা দিছো আগন্তুক দিন সময়তো মই আপোনালোকৰ কণ্ঠ সংসদৰ মজিয়াত সজোৰে উত্থাপন কৰিম আৰু আপোনালোকৰ অধিকাৰ মই আহ্বান। এতিয়া ভয় খাই প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰিছে। সকলোৱে জানে এতিয়া মোক 2খন প্ৰপত্ৰ দিল, গতিকে অৰুণোদয় এখন অৰিজিনেল ফৰ্মখন চাই লওক, এখন অৰিজিনেল ফৰ্ম। এতিয়া ৰাইজক দিলোৱা ফৰ্মখন অৰুণোদয় এখন চৰকাৰী ফৰ্মত কেতিয়া বিজেপিৰ হেৰি থাকিব পাৰে নেকি? আৰু এইখন লৈ আমাৰ ৰাইজক দুৰ্ভোগ বনাইছে। ৰাইজক কৈ দিব এখন তেওঁলোকে নিজে বনাই লোৱা ফৰ্ম। তেওঁ এতিয়া মোক এগৰাকী বাইদেৱে দিলে, এই ফৰ্মখন আমি জুম কৰি চাব লাগিব। এইখনত বিজেপিৰ চিম্বল আছে, বিজেপি চিম্বল থকা ফৰ্ম কেনেকৈ দিব? ইয়াৰ প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰিছে। ইয়াৰ আগত লাখপতি বাইদেউৰ ফৰ্ম ঘূৰাইছিলে, এতিয়া লাখপতি বাইদেউৰ ফৰ্মটো তেওঁলোকে মানুহৰ মাজত বিলোৱা নাই, অৰুণোদয় বিলোৱা আৰম্ভ কৰিছে আৰু স্কলাৰশ্বিপৰ ফৰ্ম বিলাইছে আৰু কিবা ঘৰৰ ফৰ্ম বিলাইছে। চবত চাব বিজেপিৰ চিম্বল আছে আৰু ৰাইজক দুৰ্ভোগ বনাইছে। ৰাইজক কৈ দিব যে এইটো মূৰ্খ সজাইছে, এতিয়া কোনো ফৰ্ম ফিল আপ কৰিব নোৱাৰে, সেইকাৰণে তেওঁলোকে এই কাম কৰিছে। এইখন ফৰ্ম ফিল আপ কৰিলে তেওঁলোক জেললৈ যাব লাগিব। ইলেকশ্যন কমিশ্যনে এইখন ফৰ্ম বিলোৱালে বিজেপি কৰ্মকৰ্তা বুলি যদি প্ৰমাণ হয়, সৰ্বানন্দ সোণোৱালৰ তেওঁৰ কেণ্ডিডেটৰ কেঞ্চেল হ'ব। সেইকাৰণে এইখন ফৰ্ম। গতিকে ৰাইজ প্ৰলোভন আৰম্ভ কৰিছে, গতিকে আপোনালোকে সাৱধান হৈ চলিব লাগিব। যোৱাবাৰো বন্ধন গোটৰ ঋণ আপোনালোকৰ ৰেহাই দিম বুলি কৈছে, দিলে নেকি? আইসকল আছে, নাই দিয়া। সেই যে যোৱাবাৰ মিছা কথা ক'লে, এইবাৰো আপোনালোকক এনেকৈ এই ফৰ্মখনৰ নামত, লাখপতি বাইদেউ আঁচনিৰ নামত আপোনালোকক পুনৰ মিছা কথা কৈ ভোট ল'ব চেষ্টা কৰিছে। লাখপতি বাইদেউৰ লক্ষ্য তেওঁলোকে আমাৰ যিসকল আমাৰ মহিলা আছে, আইসকল আছে, তেওঁলোকক লক্ষ্য কৰিছে। অৰুণোদয় আঁচনিৰ যোগেদি সকলো পৰিয়াল টাৰ্গেট কৰিছে, স্কলাৰশ্বিপৰ ফৰ্মৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক টাৰ্গেট কৰিছে। এইবোৰ চব 2 নম্বৰী মিছা ভুৱা প্ৰতিশ্ৰুতি, আৰু এইখন তাৰ ফৰ্মখন এটা উদাহৰণ। গতিকে ৰাইজ আপোনালোকে সাৱধান হৈ থাকিব। এই চৰকাৰখন কেৱল মাত্ৰ বাকী আৰু ফাঁকিত চলা চৰকাৰ। 1,51,000 কোটি টকা ঋণৰ বোজা, তাৰ উপৰিও খোৱা বোৱা সামগ্ৰীৰ দাম 180% বঢ়াই দিলে। চাউলৰ দাম 18 টকাৰ পৰা 50 টকা হৈ পালেগৈ। দাইলৰ দাম বাঢ়িল, মিঠাতেলৰ দাম বাঢ়িল, খাজানা বাঢ়িছে, মাটিৰ 5 গুণ, কৰ কাটল বঢ়াই দিয়া হৈছে, 9 বাৰ বিদ্যুতৰ মাচুল বাঢ়িছে, চাৰিওফালে ঘৰ বন্ধা সামগ্ৰীৰ দাম বাঢ়িছে। এইকেইদিনত যোৱাকেইটা দিনত আমাৰ দৰৱৰ সাধাৰণ দৰৱ যিবোৰ আছে, কাঁহৰ দৰৱ, জ্বৰৰ দৰৱ, এইবোৰৰ GST লগাই দিয়া হ'ল 45% আপ টু 45%। তাৰ মানে সাধাৰণ মানুহৰ ওপৰত প্ৰচণ্ড অন্যায় কৰিছে।
তেওঁলোকে ৰাইজক বিনামূলীয়া চাউল দিছে, কিন্তু ৰাইজৰ পৰা কৰ কাটল বিভিন্ন ধৰণৰ পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰৰ নামত টকা পইচা তেওঁলোকে লুটপাট কৰিছে। কৰ কাটলৰ বোজা বঢ়াই দি সাধাৰণ মানুহৰ জীৱন বিভীষিকাময় কৰি তুলিছে। গতিকে তেনেকুৱা এটা সময়ত ৰাইজে সিদ্ধান্ত এটা ল'ব লাগিব, ৰাইজে সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল'ব লাগিব। কাৰণ প্ৰলোভনৰ ৰাজনীতিৰ পাল্লাত কোনেও নপৰিব। এই প্ৰলোভন তেওঁলোকে দিব, আৰু এই আঁচনিৰ ধন দিলে আপোনালোকে দিলে মানে তেওঁলোকে বিজেপিক যে ভোট দিব লাগে এইটো বাধ্য নহয়। কাৰণ এই যিবোৰ টকা পইচা আপোনালোকক দিয়ে, ইয়াৰ ৰাইজৰ টকা পইচা, মানুহৰ টকা পইচা, সাধাৰণ জনগণৰ টকা পইচা। এয়া তেওঁলোকৰ নিজৰ টকা পইচা নহয়। বিজেপিৰ দলৰ ফাণ্ডৰ, তেওঁলোকৰ দলীয় ফাণ্ড যিটো ইলেক্ট্ৰেল বণ্ডৰ যোগেদি পইচা তেওঁলোকে সংগ্ৰহ কৰিলে হাজাৰ হাজাৰ কোটি টকা, তাৰ পইচা নহয়। তেওঁলোকৰ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ টকা পইচা নহয়। এয়া আপোনাৰ মোৰ ৰাইজে শ্ৰম কৰি শৰীৰৰ ঘাম মাটিত পেলাই তেজ পানী কৰি আমি টকা পইচা ঘটো। কোনোবাই ব্যৱসায় কৰে, চাকৰি কৰে, এই টকা পইচা ঘটা টকা পইচাৰ আমি কৰ দিব লাগে, টেক্স দিব লাগে চৰকাৰক, আৰু এই টেক্সৰ ধনেৰে আপোনালোকক অৰুণোদয় আঁচনি দিছে। আৰু সেইকাৰণে বিজেপিয়ে যিটো কথা কৈ আছে, আমাৰ হিতাধিকাৰীসকলে আমাক ভোট দিব, মই কৈছো যে এইটো আমাৰ যিসকল ৰাইজৰ যি মানে আঁচনি যিবোৰ আছে, জনকল্যাণকামী যিবোৰ আঁচনি আছে, যিসকলে ইয়াৰ সুবিধা পাইছে, সেই আঁচনি যিসকল উপভোক্তা তেওঁলোকৰ প্ৰতি এয়া অপমান। মানে আমাৰ যিসকলে আঁচনি পাইছে তেওঁলোকৰ প্ৰতি অপমান। কাৰণ হিতাধিকাৰীসকলে ধন পোৱা মানে তেওঁলোক বিজেপিৰ নিকিনা গোলাম নহয় যে ধন পালে বুলি তেওঁলোকক ভোট দিব। গতিকে ৰাইজ যি দিয়ে ল'ব, এইটো আমাৰ প্ৰাপ্য অধিকাৰ, এখন জনকল্যাণকামী চৰকাৰ এখনৰ দায়িত্ব। গতিকে আঁচনি ল'ব, সুবিধা ল'ব, কিন্তু ভোটটো নিজৰ মগজুত তুলি দিব। গতিকে ৰাইজৰ মই দীঘলীয়া কথা নকওঁ, সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ, শুভেচ্ছা বিচাৰিছোঁ। গতিকে সকলোৰে পৰা আশীৰ্বাদ বিচাৰি, কাৰণ আৰু এখন সভা আছে, মানুহ ৰৈ আছে। আপোনালোক সকলোৱে মোৰ নিজৰ মানুহ, মোকো নিজৰ আপোনালোকে সকলোৱে জানে, নিজৰ ল'ৰা বুলি আপোনালোকে সকলোৱে মৰম কৰে। গতিকে আপোনালোকৰ নিজৰ ল'ৰাৰ ওপৰত বিশ্বাস ৰাখিছে, ৰাখক। ময়ো আপোনালোকৰ বিশ্বাস ভংগ হ'বলৈ নিদিওঁ। বেলেগক যেনেকৈ আপোনালোকে বিশ্বাসঘাতক প্ৰতাৰক বুলি কয়, মোক সেইটো কৰাৰ সুযোগ জীৱনত নাপায়। সেইকাৰণে সকলো ৰাইজক আপোনালোকে ভোট দিবলৈ ক'ব। অকল নিজৰ পৰিয়ালৰ ভোটটোতে সীমাবদ্ধ নহয়, বংশ পৰিয়াল, মিতিৰ কুটুম, বন্ধু বান্ধৱ সকলোকে, ঘৰলৈ যাব নোৱাৰিলেও টেলিফোনিকভাৱে হ'লেও কথা বতৰা পাতি ফোন কৰি তেওঁলোকক ভোট দিবলৈ কওক। আৰু গাঁও অঞ্চলবোৰত ভোটদানৰ হাৰটো বঢ়াব লাগিব। 60-70% গাঁৱত হয়, এইবাৰ 90 পাৰ কৰিব লাগিব ৰাইজ। আৰু 90 পাৰ কৰিলে আমাৰ বিৰোধী ঐক্য মঞ্চৰ জয়টো নিশ্চিত, লুৰিণজ্যোতি গগৈৰ জয় নিশ্চিত। কোনো শক্তিয়ে আমাক ধৰি ৰাখিব নোৱাৰে। ৰাইজ গাঁও অঞ্চলত ভোটদানৰ হাৰটো বঢ়াব লাগিব। গতিকে এইখিনিকে কৈ সকলোৰে পৰা আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্য সামৰি মাৰিছো। সকলোকে জাহাজ সীমাত ভোটী বিৰোধী ঐক্য মঞ্চ বা জাতীয় পৰিষদ বা লুৰিণজ্যোতি গগৈ বিপুল ব্যৱধানত জয়লাভ কৰাই পঠাব বুলি মই আশা ৰাখি মোৰ বক্তব্য মই সামৰি মাৰিছো। ধন্যবাদ। জয় অসম।